তেখেতক মই বহুদিন পূৰ্বৰ পৰা পাইছোঁ আৰু বিশেষকৈ মই বৰপেটা অজতে হওক বা তেখেতৰ সৰ্বগতে হওক বা বৈজ্ঞানিকতে হওক যেতিয়া সংগীতানুষ্ঠান কৰিব আহে অহাৰ আগতো লগ পাইছোঁ বা যেতিয়া অহাৰ দুদিন আগতো টেলিফোন যোগে বাৰ্তা কৰিছোঁ আৰু এক মানে শ্ৰদ্ধা মোক কৰিছিলোঁ, দাদাই সেই শ্ৰদ্ধা কৰিছিলোঁ, মই জুবিন বুলিয়ে মাতিছিলোঁ আৰু কিন্তু মোৰ বন্ধু সদৃশ আছিলে আৰু মই যিহেতু পূৰ্বতে চাধা খাইছিলোঁ মই কিন্তু চাধা কিন্তু জুবিন যেতিয়া আহে মই চাধাখিনি কিন্তু মই জুবিনক আগবঢ়াই দিছিলোঁ। এইটো এটা মোৰ এটা স্মৃতি এটা আছে আৰু সকলো বিষয়তে জুবিন মানুহজনক যেনেকুৱা দেখিম যিসকল মানুহ পূৰ্বতে বুজি নাপালে জুবিনক একপক্ষীয়ভাৱে চালে কিন্তু এতিয়া জুবিনৰ যিটো তেওঁৰ অন্তৰৰ যিটো কথা মানে লাহে লাহে এতিয়া মানুহে গম পাই আহিছে। প্ৰথম কথা হৈছে কি তেখেতে ঘোষাই হওক বা বৰগীতে হওক বা লোকগীতে হওক ইমান ধুনীয়াকৈ আয়ত্ব কৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক বা মাধৱদেৱৰ যিখিনি বৰগীত সাৱলীলভাৱে গাই পেলাই সকলোকে মুগ্ধ কৰিছিলে আৰু ঠিক তেনেকুৱাকৈ মই ভাবোঁ যে যিটো প্ৰায় ৪৩টা ভাষা গোৱাটো এটা সহজ কথা নহয়। প্ৰায় ৩৮,০০০ গীত যিটো সংৰক্ষিত হৈছে এইটো সহজ কথা নহয়। একেদিনাই প্ৰায় ৩০টাতকৈ অধিক গান ৰেকৰ্ড কৰিছে। মই ভাবোঁ যে বিশ্বত ইমান অধিক সংখ্যক গীত গোৱা দ্বিতীয়গৰাকী শিল্পী নাই আৰু সেইকাৰণে মই বিভিন্ন সময়ত মই কৈ আহিছোঁ জুবিন গাৰ্গক সকলোৱে প্ৰাণৰ শিল্পী মনৰ শিল্পী বুলি আখ্যা দি আহিছে। মইতো আখ্যা দিছোঁ বিশ্বশিল্পী বুলি আখ্যা দিওঁ কাৰণ পল জেকচনে হওক বা মাইকেল জেকচনে হওক কোনো এগৰাকী ব্যক্তিয়ে এনেকুৱাকৈ ৩৮,০০০ গীত গোৱাৰ ৰেকৰ্ড মই শুনা নাই। গতিকে সেইকাৰণে আমি তেখেতক আচলতে বিশ্বশিল্পী বুলি অভিহিত কৰাটো ভাল বুলি মই আহ্বান জনাইছিলোঁ। সেই আহ্বানক এতিয়াও সঁহাৰি দিয়া নাই যেন পাওঁ কাৰণ বিশ্বশিল্পী বুলি ক'তো মই কোৱা কথাখিনি আহিছে কিন্তু বিশ্বশিল্পী বুলি কিন্তু তেনেকুৱাকৈ এতিয়া পেপাৰে পত্ৰে মই দেখা নাই বা মই কোনো প্ৰচাৰ মাধ্যমতো দেখা নাই। আচলতে তেখেতে বিশ্বশিল্পী এগৰাকী ব্যক্তি আৰু মানৱতাৰ যিটো দৃষ্টিভংগী মানৱতাৰ যিটো গুণ সেইটো আকৌ মানে বহুত মানে মহান কাৰণ কিয় মহান এই বিধায়কসকলে হওক বা জনপ্ৰতিনিধিসকলে হওক তেওঁলোকে ৰাইজক সহায় কৰে তেওঁলোকৰ নেপথ্যত স্বাৰ্থ থাকে ভোটৰ স্বাৰ্থ থাকে বা কিবা কিবি স্বাৰ্থ থাকে। জুবিন গাৰ্গে ঘৰৰ পৰা যদি ওলাই আহে জুবিন গাৰ্গে অতি কমেও ৫০,০০০ টকা বাহিৰত যদি খৰচ নকৰে তেতিয়া কোনোদিনকৈ বাহিৰত ওলাব নোৱাৰে। ইমান তেখেতৰ GMCতে চিকিৎসা কৰাৰ কাৰণে হওক কাৰোবাৰ এক্সিডেণ্ট হৈছে কাৰোবাৰ পিতৃ ঢুকাইছে মাতৃ ঢুকাইছে এইবোৰ যিবোৰ গুণ আৰু সেইবোৰ গুণৰ কাৰণে তেওঁক আচলতে মানৱতাবাদী বুলি আমি কওঁ। গতিকে এইগৰাকী ব্যক্তিক ভূপেন দাক যেনেকুৱাকৈ মৃত্যুৰ পিছতে মানুহ বিশ্লেষণ কৰিলে। ভূপেন দাৰ গানবোৰ পূৰ্বতে মনোৰঞ্জনৰ গান শুনিছিলে কিন্তু ভূপেন দাৰ গানৰ প্ৰতিটো কথাত যি অৰ্থ লুকাই আছে পিছত মানুহে হৃদয়ংগম কৰিলে। ঠিক তেনেকৈ জুবিনৰ ক্ষেত্ৰতো জুবিন গাৰ্গৰ যি গানসমূহ মনোৰঞ্জনৰ বাবে শুনিছিলে জুবিন গাৰ্গৰ গীতত বা গানতো বহু ধৰণৰ মহত্ব লুকাই আছে আৰু সেইবোৰ এতিয়া লাহে লাহে মানুহে এতিয়া দুখ কৰি আহিছে। কিন্তু এটা সময়ত কিন্তু আছিল যে জুবিনক ভাল পাইছিলে কিন্তু অন্য দৃষ্টিৰে চাইছিলে। গতিকে এই মহান ব্যক্তিগৰাকী আচলতে এই সাংস্কৃতিক জগতৰ পৰা এইটো অসমৰ অকল ক্ষতি নহয় ভাৰতৰো ক্ষতি।